2041 অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হ'ব প্ৰতি 10 বছৰত 22 লাখকৈ বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা হিন্দুৰ জনসংখ্যা মাত্ৰ 16% বৃদ্ধি পাইছে শীঘ্ৰে সংখ্যাগুৰুলৈ পৰিণত হ'ব মুছলমান আৰু এয়াই হৈছে বাস্তৱ ছবি মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ পুনৰ মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক লৈ গৰম হৈ আছে ৰাজ্যৰ ৰাজনীতি ইয়াৰ মাজতে পুনৰ মহাবিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2041 চনত অসমখন মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হ'ব বুলি ভৱিষ্যতবাণী কৰি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য প্ৰত্যেক 10 বছৰত 29% বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা যাৰ তুলনাত নেকি হিন্দুৰ জনসংখ্যা যথেষ্ট কম 2011 চনৰ পৰা ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা এলৈ উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে এয়া প্ৰকাশিত পৰিসংখ্যা লোকপিয়লত প্ৰকাশ পোৱা তথ্য এয়া মই বনোৱা পৰিসংখ্যা নহয় কেৱল ইমানেই নহয় মুছলমানৰ জনসংখ্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায় তাক লৈ নেকি তিৰ্যক মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাডৰ হ'ব লাগে ৰাহুল গান্ধী কিয়নো কংগ্ৰেছৰ কথা শুনে ৰাহুল গান্ধীৰ কথা শুনে এটা বিশেষ সম্প্ৰদায়ৰ লোকে মই কিবা ক'লে নুশুনে মোক শত্ৰু বুলি ভাবে সেই বিশেষ সম্প্ৰদায়ৰ লোকসকলে স্যাৰ সৰকাৰী বুলি কৈছে যেতিয়া 40% মুছলিমৰ পপুলেশ্যনৰ কথা এটা মানে ডেটা হয় সেই ডাটাটোৰ বিষয়ে অকমান ক'ব নেকি স্যাৰ ডাটাটো একো নাই 2011 ত 36% গতিকে 10 পৰা 11 কিমান পাৰ্চেন্ট বাঢ়িলে 11 পৰা 21 কিমান পাৰ্চেন্ট বাঢ়িব 21 পৰা 31 কিমান পাৰ্চেন্ট বাঢ়িব এটা এটা ষ্টেটিষ্টিক্যাল স্যাম্পলিং হয় এটো ডেটা আপুনিও গৈ গুগলত মাৰি ল'ব পাৰে 11 ত অসমত মুছলিম কিমান আছিল 1 ত কিমান আছিল 1991 ত কিমান আছিল 1981 ত কিমান আছিল প্ৰত্যেক বছৰে কিমান পাৰ্চেন্ট বাঢ়ি আছে প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশ্যন অসমত 29% কৰি বাঢ়ি আছে 35 আছিল 34 হল 29 হল কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মুৰে মুৰে 30% 29/30 30% মুছলিম বাঢ়ি আছে 1,40,00,000 মুছলমান আছিল 2011 So 30% বাঢ়িলে কিমান হল নেক্সট 30% বাঢ়িলে কিমান হল হিন্দু বাঢ়িছে 16% গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম হিন্দু মুছলিম 16% বাঢ়ে গতিকে 16% হলে কিমান হ'ব 1,40,00,000 আছে 16% হলে 22 লাখ প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে গতিকে 2011 পৰা 21 ত 22 লাখ বাঢ়িলে 21 পৰা 31 ত 22 লাখ 31 পৰা 41 ত 22 লাখ then they become majority এটো এটা পৰিসংখ্যা যেটো মই কোৱা কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনুকা লাগি আছে মই কোৱা নাই ইন্ডিয়ান সেন্সাসে কৈ আছে এটো মূৰ কোৱা তথ্য নহয় এটো গতিকে আপোনালোকেও যদি যি কোনো কুল মাইন্ড লৈ কম্পিউটাৰটোত বহি লয় আৰু এটো এবিলাক পাবলিশ ডাটা হিন্দু কিমান মুছলিম কিমান খ্ৰীষ্টিয়ান কিমান বৌদ্ধ কিমান জৈন কিমান these are published data প্ৰকাশিত পৰিসংখ্যা হয় ইয়াত মই বনাবলগীয়া একো নাই মোৰ ডাটা নহয় এটো অসমৰ বাস্তৱ যে 2041 চনত অসম এখন মুছলিম মেজৰিটি ষ্টেট হ'ব হেতুত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰো চহৰত এৱাৰনেছৰ কি কাম আছে এটো আৰু অদ্ভুত প্ৰশ্ন চহৰত কি এৱাৰনেছ কৰিব এৱাৰনেছত কাম হলেতো দেখ বহুত কিবা কিবি হৈ গলহেতেন সেইকাৰণে আমি এৱাৰনেছো নকৰো তাতে এৱাৰনেছ কৰি কি লাভ আছে
উপায় নাই নেকি একো উপায় কিছুমান উপায় আমি কৰিছোঁ স্লো ডাউনটোতো হৈছে কিন্তু সেইখিনি ৰাজহুৱাভাৱে পাতা কথা নহয় কিছুমান কাম আমি কৰিছোঁ বহুত মানুহে সহায় কৰিছে বহুত ভাল ৰিজাল্টটো আছে কিন্তু এইখিনি কোৱা মানে তেওঁলোকে আকৌ তাৰ বিপৰীতে 10টা কাম কৰে এটা সৰুৱে কথা কৈছোঁ পজিটিভ কথা কৈছোঁ যদি নিযুত মইনা আঁচনিখন হয় 3 লাখ ছোৱালীয়ে যদি নিযুত মইনাৰ আঁচনি পায় তেওঁলোকেতো ডক্টৰ ইঞ্জিনিয়াৰ হ'ব তেওঁলোকেতো বাচ্চা জন্ম দিব নোখোজিব এটা সৰু কথাই কৈছোঁ গতিকে যোৱা 3 বছৰত মই কৰি অহা বা আমাৰ চৰকাৰখনে কৰি অহা কামৰ ৰিজাল্ট এটা পাম কিন্তু সমস্যাটো ইমান ডাঙৰ হাতীৰ কাষত বাওনা এজনে থিয় হ'লে যিটো হয় তেনেকুৱা অৱস্থা মোৰ নহয় তেনেকুৱা টেন্ডেন্সিটো কি মানে এতিয়া কিন্তু সঁচা কথা ক'বলৈ গ'লে সকলো ক্ষেত্ৰতে সকলোৱে দেখি আছে সকলো ক্ষেত্ৰত তেওঁলোকে পাৰ্গত কিন্তু আপুনি জনসংখ্যাটো যাৰ বেছি তাকতো বেছি দেখিবই সকলোতে মোৰ জনসংখ্যা 40 আপোনাৰ জনসংখ্যা 20 গতিকে 40 মানুহকেতো আপুনি দেখিব আপোনাৰতো লৰাই নাই অসমীয়া মানুহৰ জনসংখ্যা এটা বা দুটা আমি ইংৰাজী স্কুলত পঢ়াইছোঁ অসমীয়া স্কুলত পঢ়াইছোঁ ডক্টৰ কৰিব খুজিছোঁ প্ৰফেচাৰ কৰিব খুজিছোঁ কোনোবাইতো গাড়ী চলাব লাগিব আপোনাৰতো জনসংখ্যাই নাই তেওঁলোকৰ জনসংখ্যা আছে গতিকে আহি গাড়ীখন চলাইছে সেইটো এই গোটেই কথাবিলাক কোনোবা মুখ্যমন্ত্ৰীয়ে যদি মই আজি সাহসেদি যেনেকৈ এই কথাবিলাক কৈ আছোঁ তেনেকৈ যদি ধৰ্ম নিৰপেক্ষ নহয় যদি 71-81 চনৰ পৰা এইবিলাক কথা কৈ থাকিলেহেঁতেন যিবিলাক বাস্তৱ পজিটিভ ৰিজাল্ট হ'লহেঁতেন ছোৱালীখিনিক যদি পঢ়াব যত্ন কৰিলেহেঁতেন ইভেন মুছলিম মানুহৰ মাজতো যদি মুছলিম ছোৱালীখিনিক পঢ়োৱাৰ কাৰণে কোনোবা চৰকাৰে প্ৰচেষ্টা ল'লেহেঁতেন এইটো ঘটনা নহ'লহেঁতেন চাইল্ড মেৰেজৰ বিপক্ষে যদি কোনোবা চৰকাৰে আগতেই কৰিলেহেঁতেন তেতিয়াহ'লে ব্যৱস্থা নহ'লহেঁতেন এতিয়া 3 বছৰত মইতো এটা চমৎকাৰ কৰিব নোৱাৰোঁ যদি 41ৰ জেগাত 51 হয় তেতিয়াহ'লে বুজিব যে ক'বাত আমি কিবা কৰিলোঁ গতিকে এতিয়া মইতো আশা কৰোঁ যে আমি বহুতখিনি ভাল কাম কৰিছোঁ কিন্তু PWD ৰাস্তাৰ ৰিজাল্ট এদিনত দেখুৱাব পাৰি মানুহৰ জীৱনৰ ৰিজাল্টটো এদিনত দেখুৱাব নোৱাৰি 2টা ডিকেডছ লাগে 2টা দশক লাগে এসময়ত মই স্বাস্থ্য মন্ত্ৰী থাকোঁতে মেল ষ্টাৰিলাইজেশ্যন 2009 চনত 1 লাখ পুৰুষৰ বন্ধ্যাকৰণ আমি কৰিছিলোঁ পিছত লাহে লাহে প্ৰগ্ৰেমটো নোহোৱা হৈ গ'ল গতিকে প্ৰচেষ্টাবিলাক কণ্টিনিউৱাছ চলাই থাকিলে বহুত সফল হ'ব পাৰি আৰু এনেকুৱাও নহয় যে সকলোৱে 5টা 6টা 8টা সন্তান জন্ম দি ভাল পায় এনেকুৱাও নহয় তাত কিছুমান এনাবিলিং ফেক্টৰ থাকে যাৰ কাৰণে সংখ্যাটো বাঢ়ি যায় এতিয়া এই মানুহখিনিক যদি আপুনি ভোট বুলি ভাবে আৰু পলিটিক্যাল লিডাৰছে যদি পপুলেশ্যন কন্ট্ৰোল মুভমেণ্টত জড়িত নহয় আমি ক'ৰ পৰা কৰিম আজি যদি যিবিলাক মুছলমান সমাজৰ মাজত যিবিলাক পলিটিক্যাল লিডাৰ আছে নিজৰ তেওঁলোকৰ 2টা সন্তান কিন্তু তেওঁলোকে গাঁৱত গৈ এইটো ভাষণ নিদিয়ে যে আপোনালোকৰ সন্তানটো 2টা ৰাখিব মই ক'লেতো মোক নামানে নহয় মুকটো শত্ৰু বুলি ভাবিব যাক বন্ধু বুলি ভাবে তেওঁলোকে সামাজিক দায়িত্বটো ল'ব লাগিব না সেইটোৱে হৈছে কথা এইকাৰণে এটা অৱধাৰিত যিটো হৈ আছে ঘটনা যে পপুলেশ্যনৰ এটা সবে মোক খুদি আছে হিমন্ত বিশ্ব শৰ্মাই ভুল তথ্য দিছে মই ক'ত তথ্য দিছে এটা মোৰ তথ্য নহয় বৰপেটাত গ'লেই তথ্যটো গম পাব ধুবুৰীত গ'লেই গম পাব এইবিলাক আৰু তথ্য দিয়া কথা নেকি য'ত সংখ্যাটো বাঢ়ি গৈ আছে সেই জায়গাটো থিয় হ'লেই গম পাব বাঢ়িছে নে কমিছে গুৱাহাটীত ওলা উবেৰত ঘূৰিলে গম পাব 10 জনৰ ভিতৰত 9 জনেই এটা বিশেষ ধৰ্মাৱলম্বী গতিকে এইটোতো এইবিলাকতো বাস্তৱ সত্য হয় এটা ভোট বিচৰা মানুহবিলাকে যদি সকলোৱে এটা এইবিলাক কামত যোগ নিদিয়ে মই অকলে বা আপুনি অকলে কি কৰিব
সেইকাৰণে মই ভাবোঁ যে জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব কংগ্ৰেছৰ ওপৰত, কাৰণ কংগ্ৰেছৰ কথা তেওঁলোকে শুনে। কালিৰ পৰা যদি পপুলেশ্যন কণ্ট্ৰলৰ ব্ৰেণ্ড এম্বেচাডৰ ৰাহুল গান্ধী হৈ যায়, তেতিয়া ফটাফট কাম হ'ব, খটাখট নহ'লেও ফটাফট হৈ যাব। কিয় তেওঁৰ কথা শুনে, মোৰ কথাটো নুশুনে নহয়, মোকতো এনিমি বুলি ভাবে না। বিয়ান পতা মানুহজন কেনেকৈ এম্বেচাডৰ হৈ যাব? তেওঁৰ কথা শুনে মানুহে না। বিয়া পাতি 12টা জন্ম দি এইটো ব্ৰেণ্ড এম্বেচাডৰ হ'ব নালাগেতো, তেওঁৰ কথা শুনে মানুহে, মোৰ কথাটো নুশুনে। আজি আপোনালোকে এখন মুছলিম গাঁৱত যাওক, দুটা নাম লৈ যাওক, যে হিমন্ত বিশ্ব শৰ্মাই কথা ক'লে শুনিব নে ৰাহুল গান্ধীয়ে কথা ক'লে শুনিব? সকলোৱে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম বুলি। দুখন কাগজ লৈ যাওক, যে ৰাহুল গান্ধীয়ে ক'লে শুনিব নে মোদীয়ে ক'লে শুনিব? তেওঁলোকে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম। গতিকে জনসংখ্যা নিয়ন্ত্ৰণত আটাইতকৈ যদি ডাঙৰ ভূমিকা কোনোবা যা হওক, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যই পুনৰ এবাৰ জোকাৰি গৈছে ৰাজ্যৰ ৰাজনীতি। নিউজ ডেস্ক, এনি টক্স।